নমস্কাৰ মই মনালিসা গগৈ অসম চৰকাৰে কালি এক অভিলেখ গঢ়িলে অভিলেখটো হ'ল সাব জনগোষ্ঠীয় লোকসকলৰ যি নৃত্য ঝুমুৰ বিনন্দিনী আখ্যাৰে সেই যিটো নৃত্য সেই নৃত্যটো বিশ্ব দৰবাৰলৈ নিলে 8888 গৰাকী নৃত্যাংগনাই তাত অংশগ্ৰহণ কৰিলে তাত বিভিন্ন বাদ্যযন্ত্ৰীসকলে তাত অংশগ্ৰহণ কৰিলে আৰু এক অভিলেখ হ'ল অভিলেখ বুলি ঘোষণা কৰা নাই যদিও কিন্তু একেলগে চাহ জনগোষ্ঠীৰ লোকসকলে দেশৰ কোনো এখন ৰাজ্যতে এনেদৰে অংশগ্ৰহণ কৰা নাছিল কাৰণ তেওঁলোকৰ নৃত্যটো সদায় তেওঁলোকে নিজৰ যি বসতি প্ৰধান অঞ্চল তেওঁলোকৰ মাজতে আবদ্ধ আছিল আৰু এইটো এনে ধৰণে টেলিকাষ্ট কৰা আগতে হোৱা নাছিল বা এনে ধৰণে ইমানখিনি মানুহক একেলগে লৈ এটো ইমান বৃহৎ এটা অনুষ্ঠান পতা হোৱা নাছিল এতিয়া কথাটো হ'ল এই যে ঝুমুৰ বিনন্দিনী মানে ঝুমুৰক যে বিশ্ব দৰবাৰলৈ নিয়া হ'ল ইয়াৰ পিছতে আজি আকৌ এডভান্টেজ আসাম 2 O2 আজি অনুষ্ঠিত হৈছে কালিয়ে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ শুভাৰম্ভ কৰিলে দুদিনীয়াকৈ আৰু অনুষ্ঠিত হ'ব আজি আৰু কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব বৃহৎ বিনিয়োগকাৰীসকল আহিছে সকলোৱে গমে পাইছে এতিয়া কথা হ'ল 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়া ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী হৈছিল তাৰ পিছৰ পৰাই অসমত বিজেপিৰ প্ৰভাৱ বৃদ্ধি পাইছিল আৰু 2016 চনত তৰুণ গগৈ চৰকাৰক অতৰাই ক্ষমতালৈ আহিছিল বিজেপি চৰকাৰ সেইবাৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পিছত 2016 চনৰ পৰা ৰাজ্যখনত বিভিন্ন ধৰণৰ এনেকুৱা অনুষ্ঠানৰ শুভাৰম্ভ হ'ল বিভিন্ন ধৰণৰ আপোনালোকক মই তাকে মনত পেলাই দিব খুজিছোঁ নমামি ব্ৰহ্মপুত্ৰ সেইটো সময়ত খুব চৰ্চিত হৈছিল আকাশ বতাহ নমামি ব্ৰহ্মপুত্ৰ গানটোৰে গোটেই আকাশ বতাহ মুখৰিত হৈছিল টিভি পোৰ্টেল চেনেল সকলো খুলিলে তাত আমি সেই গানবোৰ দেখিছিলোঁ সেই নমামি ব্ৰহ্মপুত্ৰৰ উদ্দেশ্য আছিল যে ব্ৰহ্মপুত্ৰ নদীয়ে আমাক যিখিনি দিছে তাৰ প্ৰতি কৃতজ্ঞতা প্ৰদৰ্শন কৰা আৰু নমামি ব্ৰহ্মপুত্ৰৰ জৰিয়তে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এটা ফেষ্টিভেল পাতি উৎসৱ এটা পাতি বিদেশী লোকক ইয়ালৈ আকৰ্ষণ কৰা মানে পৰ্যটকক আকৰ্ষণ কৰা আছিল উদ্দেশ্য সেই যিটো নমামি ব্ৰহ্মপুত্ৰ হৈছিল তাত প্ৰায় 10 পৰা 15 কোটি বাজেট আছিল হেতু আৰু হেতু অনুষ্ঠিত হৈছিল যেতিয়া তাৰ যিটো গীত থিম সং আছিল হে থিম সংটো সকলোৰে মুখে মুখে হেতু সময়ত আছিল তাৰ ব্যয় হৈছিল 20 লাখ অংগৰাগ পাপন মহন্তই হেতু পৰিবেশন কৰিছিল আৰু সকলোৱে জানে খুব ধুনিয়া হৈছিল গানটো আৰু তাৰ নমামি ব্ৰহ্মপুত্ৰৰ সময়ত আকাশ বতাহ সেই থিম সংটোৰে মুখৰিত হৈছিল আৰু পিছৰ পৰ্যায়ত দুটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছিল যে ব্ৰহ্মপুত্ৰ খনন কৰা হ'ব ব্ৰহ্মপুত্ৰ দুই পাৰে এক্সপ্ৰেছ হাইৱে বনোৱা হ'ব আপোনালোকৰ হয়তো মনত আছে তেতিয়া উদ্যোগ মন্ত্ৰী আছিল চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজ মুখে ঘোষণা কৰিছিল টুইন টাৱাৰ কথাও সেইটো সময়তে সিদ্ধান্ত লোৱা হৈছিল এক্সপ্ৰেছ হাইৱে কথা কোৱা হৈছিল যে ব্ৰহ্মপুত্ৰৰ দুই পাৰে এক্সপ্ৰেছ হাইৱে হ'ব আৰু ব্ৰহ্মপুত্ৰখন খন্দা হ'ব যাৰ ফলত কি হ'ব ব্ৰহ্মপুত্ৰ গভীৰ হৈ পৰিব আৰু আহজাহৰ সুবিধা হ'ব ডাঙৰ ফেৰীবোৰ চলাচল কৰিব পৰা যাব আৰু বানপানীৰ সমস্যাটো নিৰ্মূল হ'ব বুলি ভবা গৈছিল কিন্তু প্ৰকৃতাৰ্থত হেতু হ'লনে হেতু আপোনালোকক মই কৈছোঁ যে সৰ্বানন্দ সোণোৱাল চৰকাৰ অহাৰ পিছত প্ৰথমটো এনেকুৱা ধৰণৰ অভূতপূৰ্ব যিটো আগতে কোনো চৰকাৰে কৰা নাই তেনেকুৱা এটা ফেষ্টিভেল হেতু আছিল নমামি ব্ৰহ্মপুত্ৰ তাৰ পিছত আছিল নমামি বৰাক হেতু চাগে আপোনালোকৰ মনত আছে নমামি বৰাকো 3 দিনীয়াকৈ অনুষ্ঠিত হৈছিল নমামি ব্ৰহ্মপুত্ৰ 5 দিনীয়াকৈ নমামি বৰাক 3 দিনীয়াকৈ অনুষ্ঠিত হৈছিল 18 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈ হৈছিল হেতু বৰ্ষৰ আৰু তাতো হে একে বৰাকক লৈ ব্যৱসায় কৰা কথা কৰা হৈছিল বৰাক ভেলীত যিবোৰ ব্যৱসায় বাণিজ্য আছে তাৰ সম্প্ৰসাৰণৰ কাৰণে বৰাকক লৈ নমামি বৰাক পতা হৈছিল ভাৰতৰ বিভিন্ন প্ৰান্তৰ নদীবিলাকক লৈ হেতু সময়ত বিভিন্ন ধৰণৰ উৎসৱ পাতিছিল আৰু অসমৰ দুখন নদী আছিল নমামি ব্ৰহ্মপুত্ৰ আৰু নমামি বৰাক মানে বৰাক আৰু ব্ৰহ্মপুত্ৰক লৈ সেই ফেষ্টিভেল আছিল তাৰ পিছত বৰাকত কি পৰিৱৰ্তন হ'ল আপোনালোকে জানি আৰু ইতিমধ্যে মই ব্ৰহ্মপুত্ৰ ফেষ্টিভেলৰ নমামি ব্ৰহ্মপুত্ৰৰ কথাটো ক'লোৱে তাত দুটা কথা এক্সপ্ৰেছ হাইৱে আৰু ব্ৰহ্মপুত্ৰ খনন দুয়োটাই কাৰ্যকৰী নহ'ল তাৰ পিছৰ পৰ্যায়ত
সৰ্বানন্দ সোণোৱালৰ দিনতে এডভান্টেজ আছাম পাৰ্ট 1 অনুষ্ঠিত হৈছিল সেয়াও চাগে আপোনালোকৰ সকলোৰে মনত আছে এডভান্টেজ আছাম পাৰ্ট 1ত মুঠ ইনভেষ্টমেণ্ট অহা বুলি তেওঁলোকে কৈছিল 1 লাখ কোটি টকা 1 লাখ কোটি টকা ইনভেষ্টমেণ্ট অহা বুলি কৈছিলে আৰু সেইটো সময়ত 200খন আজি যেনেকৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে MOU মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং মানে বুজাবুজিৰ চুক্তি 200খন তেতিয়া স্বাক্ষৰ হৈছিল তাৰ পিছৰখিনি কথা ইতিহাস আপোনালোকে জানে তাৰ পিছত এইখিনি সৰ্বানন্দ সোণোৱালৰ দিনত মহাৰুদ্ৰ যজ্ঞকে ধৰি বিভিন্ন ধৰণৰ তেনেকুৱাবোৰতো আছিলে আধ্যাত্মিক জগতৰ লগত জড়িত বহুত ফেষ্টিভেল আছিলে তাৰোপৰি অম্বুবাচী মেলাক একেবাৰে এটা আন্তঃৰাষ্ট্ৰীয় মেলালৈ পৰ্যবেক্ষিত মানে পৰিৱৰ্তন কৰা হৈছিলে সেইবোৰতো আছেই তাৰপিছত যেতিয়া আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ল 2021 চনত যেতিয়া তেওঁ দায়িত্ব ল'লে তেওঁ আৰম্ভ কৰিলে বেলেগ ধৰণৰ কিছুমান ফেষ্টিভেল মানে অভিলেখ সেই অভিলেখৰ ভিতৰত তেওঁ প্ৰথম লৈছিলে 2023 বৰ্ষত যিটো লাচিত বৰফুকন আমাৰ মহাবীৰ লাচিত বৰফুকনৰ 400তম জন্ম শতবাৰ্ষিকী আছিল আৰু সেইটো দিল্লীলৈ লাচিতক নিয়াৰ মানে বিশ্ব দৰবাৰলৈ নিয়াৰ কাৰণে এইটো এটা ডাঙৰ এটা উৎসৱৰ আয়োজন কৰা হৈছিল 3 দিনীয়াকৈ 23, 24 আৰু 25 তাৰিখে নৱেম্বৰত এইটো অনুষ্ঠিত হৈছিল দিল্লীত আৰু ইয়াত বিজ্ঞান ভৱন নতুন দিল্লীত অনুষ্ঠিত হৈছিল প্ৰধানমন্ত্ৰী তাত অংশগ্ৰহণ কৰিছিল গৃহমন্ত্ৰী অমিত শাহে অংশগ্ৰহণ কৰিছিল লাচিতৰ ওপৰত বক্তৃতা চলিছিল তাত প্ৰায় 100 কোটিৰ বাজেট আছিল লাচিতৰ ওপৰত আৰু লাচিতৰ ওপৰত ৰচনা লিখিও সেইবাৰ এটা অভিলেখ হৈছিল প্ৰায় 1.5 লক্ষাধিক লোকে সেই ইয়াত অংশগ্ৰহণ কৰিছিল 23 লাখ লোকে অকল লাচিতৰ বিষয়ে লিখিছিল ইণ্টাৰনেটৰ জৰিয়তে তেওঁলোকে সেইখিনি চৰকাৰলৈ প্ৰেৰণ কৰিছিল সেইটো হ'ল লাচিত বৰফুকনৰ ওপৰত অভিলেখ সেইটোৰ বাজেট আছিল প্ৰায় 100 কোটি গোটেইখিনি ক'তো আপোনালোকে নেটত বিচাৰিলে নাপায় কিন্তু সেইটো সময়ত 100 কোটি বুলি ওলাইছিল তাৰ পিছৰ পৰ্যায়ত 2023 চনৰ 14 এপ্ৰিলত 11,304 গৰাকী নাচনী বিহু নাচনী আৰু ঢোল বাদক পেঁপা বাদক সকলোখিনি লৈ এটা অভিলেখ গঢ়া হৈছিল সেইদিনাখনো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সৰুসজা ষ্টেডিয়ামত উপস্থিত আছিল তাৰো বাজেট আপোনালোকে জানে 100 কোটিৰ ওপৰত বাজেট হৈছিল আৰু তাত গিনিজ বুকত নাম এন্ট্ৰি হৈছিল বুলি কয় যে বহাগ আমাৰ বিহুৰ অভিলেখ গঢ়িছিল সেইটো সময়ত একেলগে এটা নৃত্য ইমানখিনি মানুহে কেতিয়াও অংশগ্ৰহণ কৰা নাই গতিকে গিনিজ বুকত সেইটো গৈছিলে আৰু গিনিজ বুকত দুটা টাইটেল পাবলৈ তাত দুটা ৰেকৰ্ড অভিলেখ গঢ়া বুলি গিনিজ বুকে স্বীকৃতি দিব লাগিব তাৰ কাৰণে যিটো মাচুল দিব লাগে পঞ্জীয়ন মাচুল সেইটো খৰচ হৈছিল 1,66,82,722 টকা এইখিনি মাচুল তাৰ মানে তাত প্ৰথম কথাটো হ'ল লাৰ্জেষ্ট বিহু ডান্স পাৰফৰ্মেন্স মানে আজিলৈকে যিমানবোৰ বিহু ডান্স পাৰফৰ্মেন্স হৈছে বিহু যিমান অংশ গ্ৰহণকাৰীয়ে বিহু নাচিছিল তাত সেইটো আটাইতকৈ হাইয়েষ্ট মানে অধিক সংখ্যক বিহুৱতীয়ে সেইটো অংশ লৈছিল বুলি সেইটোৰ কাৰণে এখন চাৰ্টিফিকেট পোৱাৰ কাৰণে আৰু ইটো আছিলে লাৰ্জেষ্ট পাৰফৰ্মেন্স বাই ট্ৰেডিশ্যনেল ফক ঢোল পেঁপা গগনা এণ্ড টকা মানে যিটো আমাৰ ট্ৰেডিশ্যনেল যিবোৰ বাদ্যযন্ত্ৰ সেই বাদ্যযন্ত্ৰ যিসকল সংগতকাৰী তেওঁলোকৰ যিটো মানে তেওঁলোকে যিটো পৰিৱেশন কৰিছিল নাচনীসকলক বাদ দি পেলাই দেই এইটো এটা বেলেগ অভিলেখ নাচনী অভিলেখটো বেলেগ আছিল আৰু দ্বিতীয়টো যিটো ট্ৰেডিশ্যনেল আমাৰ সাধাৰণতে আমি যিবোৰ ব্যৱহাৰ কৰোঁ বিহুত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰবিলাক ঢোল পেঁপা গগনা আৰু টকাক লৈ পেলাই এটা অভিলেখ গঢ়া হৈছিল সেইদিনাখন দুটা অভিলেখ হৈছিল আৰু তাৰ কাৰণে গিনিজ বুকৰ তেওঁলোকৰ যিটো কৰ্তৃপক্ষ তেওঁলোকক পুনৰবাৰ কৈছোঁ 1,66,82,722 টকা দিবলগীয়া হৈছিল মানে সেইটো ৰেজিষ্ট্ৰেশ্যন ফিজ টাইপ তেওঁলোকে দিব লগা হৈছিল মানে আমাৰ অসম চৰকাৰে দিব লগা হৈছিল তাৰ পিছৰ অভিলেখটো আপোনালোকে মনতে আছে চাগে 2023 চনৰ 9 ছেপ্টেম্বৰৰ পৰা 17 ছেপ্টেম্বৰলৈ হৈছিল 17 ছেপ্টেম্বৰত আমাৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন আছিলে সেইদিনাখনৰ অন্তিম দিন আছিলে সেইটো গছপুলি ৰুই অভিলেখ অমৃত বৃক্ষ যিটো অভিযান অমৃত বৃক্ষ অভিযানত 9টা বিশ্ব ৰেকৰ্ড হৈছিলে 9টা অভিলেখ গঢ়িছিলে সেইদিনাখন 3.9
5 লাখ মানে 3,50,000 গছপুলি 22 কিলোমিটাৰ ৰেখাত সৰ্পিল আৰ্হিত সজোৱা হৈছিলে মানে সৰ্পিল আৰ্হিত মানে সাপৰ দৰে সজোৱা হৈছিলে সেইটো এটা অভিলেখ আছিলে 3.5 লাখ গছপুলি 1 কোটি গছপুলি ৰোৱা হৈছিলে 14 ছেপ্টেম্বৰত তৃতীয়টো বিশ্ব ৰেকৰ্ড হৈছিলে 24 ঘণ্টাত সৰ্বাধিক গছপুলি ৰোৱা হেতু উদালগুৰিত হৈছিলে 15 ছেপ্টেম্বৰত ডিব্ৰুগড়ত 1 ঘণ্টাত সৰ্বাধিক গছপুলি ৰুই অভিলেখ গঢ়িছিলে হেদিনাখন এয়া হ'ল অমৃত বৃক্ষ অভিযানৰ ৰেকৰ্ডখিনি তাত হেতু সময়ত 9টা অভিলেখ হৈছিলে তাৰ পিছত জুমুৰ কালি হৈ গ'ল জুমুৰ বিনন্দিনী হেতুটো আপোনালোকে গমে পাইছে এটো গৰমে হৈ আছে কথাটো আৰু নতুনকৈ ক'ব লগা নাই এইখিনি হ'ল অসম চৰকাৰে মানে বিজেপি চৰকাৰে 2016 চনৰ পৰা আজিৰ ডেটলৈ যিবোৰ অভিলেখ গঢ়িলে আৰু যিবোৰ নকৰা কোনো চৰকাৰে নকৰা যিবোৰ উৎসৱ বা যিবোৰ তেওঁলোকে কেতিয়াও নভবা কোনেও নভবা যিবোৰ কাম কৰা বুলি আমি ক'ব পাৰো এই অভিলেখবোৰ গঢ়িলে এতিয়া আপোনালোকক মই এডভান্টেজ আসাম পাৰ্ট 1ৰ কথাটো ক'লোৱে যে তেতিয়াও যথেষ্টখিনি চুক্তি স্বাক্ষৰিত হৈছিল 200খন চুক্তি আৰু সেই 200খন চুক্তি কি হ'ল কি নহল পিছৰ পৰ্যায়ত আমি সকলোৱে গম নাপালো পিছত সেই এডভান্টেজ আসামৰ তেওঁলোকে কা আন্দোলনৰ প্ৰভাৱ পৰা বা কিবা কিবি কৈ হেতু ফালৰি কাটিব খুজে আজিও বহুবোৰ চুক্তি স্বাক্ষৰিত হৈছে বহুতবোৰ বিনিয়োগ আহিছে বুলি শুনিছো হেতু সময়টো তেনেকৈ আমি শুনিছিলো নমামি ব্ৰহ্মপুত্ৰৰ সময়টো আমি যেতিয়া থিম সংটো শুনিছিলো আমি ভাবিছিলো যে এটো এক্সেপচনেল কিবা এটা হ'বলৈ গৈ আছে যেটো হ'বলৈ গৈ আছে আমাৰ সকলোৰে ভালৰ কাৰণে হ'বলৈ গৈ আছে অসমত আৰু বানপানী নোহোৱা হ'ব দুইফালে এক্সপ্ৰেছ হাইৱে হৈ যাব এনেকুৱা ধৰণৰ টুইন টাৱাৰ কথাবোৰ শুনিছিলো আমাৰ সকলোৰে ভাল লাগিছিল কিন্তু এতিয়া সেই চন্দ্ৰমোহন পাটোৱাৰীও নাই মানে সেই ৰামু নাই সেই অযোধ্যাও নাই তেওঁ আছে যদি উদ্যোগ মন্ত্ৰী হিচাপে নাই গতিকে এই ধৰণৰ পদক্ষেপবিলাক চৰকাৰে বিভিন্ন সময়ত লৈ আহিছে যিবিলাকে আমাৰ চকুত থৰ কৰি তোলে চকুত থৰ মানে আমাক এনেকুৱা কৰি তোলে যে এইবাৰ আৰু অসমত কোনো ধৰণৰ চিন্তা নাই যিবোৰ চিন্তা আমাৰ সাধাৰণতে থাকে যে ভাত কাপোৰৰ চিন্তা থাকে সংস্থাপনৰ চিন্তা থাকে নিবনুৱা সংস্থাপনৰ চিন্তা থাকে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে বাৰেপতি কৈ আছে যে অসমৰ বাহিৰলৈ আৰু যুৱক যুৱতী যাব নালাগে ইমানবোৰ বিনিয়োগ আহিব যেতিয়া ইয়াতে সকলোৱে কৰ্মসংস্থাপন পাব এতিয়া সেইখিনি মুখ্যমন্ত্ৰীৰ কথা শুনাৰ পিছত আমাৰ এনেকুৱা লাগে যে হয় অসমত এতিয়া আৰু কোনো চিন্তা নাই ইমানবোৰ বিনিয়োগ শ কোটি টকাৰ বিনিয়োগ হ'ব আৰু অসম উন্নয়নৰ দিশত অগ্ৰসৰ হ'ব অসম আকৌ উন্নতিৰ পথত জয় অসম বুলি যেটো আমি কওঁ লক্ষ্মীনাথ বেজবৰুৱা যেটো কবিতা হেতুলে আমাৰ মনত পৰি যায় যে হয় ভাল দিন আহি গ'ল কিন্তু ভাল দিন আহি গ'ল যদি আপোনালোকক মই এতিয়াই উল্লেখ কৰি দিলো যিখিনি 2016 চনৰ পৰা এতিয়ালৈকে 9টা বছৰ হ'ল 9টা বছৰত যিখিনি পদক্ষেপ তেওঁলোকে ললে নমামি ব্ৰহ্মপুত্ৰ নমামি বৰাক লাচিতৰ এনিভাৰ্সাৰী লাচিত বিশ্ব দৰবাৰলৈ যোৱা তাৰ পিছত আপোনাৰ গছপুলিৰ যি অভিলেখ সৃষ্টি কৰা অমৃত বৃক্ষ ৰোপণ কাৰ্যসূচী যেটো আছিল অমৃত কলহো এটা আছিল অমৃত কলহৰ এটা কাৰ্যসূচী আছিল হেতু অৱশ্যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মাটি তালৈ পঠিওৱা হৈছিল হেতু চাগে আপোনালোকৰ মনত আছে বিহুৰ কথাটো ক'লোৱে তাৰ পিছত এবাৰ জুমুৰ ইয়াৰ পিছত বাগৰুম্বা আৰু বিভিন্ন ধৰণৰ তেনেকুৱা কাৰ্যসূচী চৰকাৰখনে লৈ থাকিব এতিয়া এডভান্টেজ আসাম পইণ্ট 2 মানে দ্বিতীয় যেটো চলি আছে ইয়াতো বহুতবোৰ বিনিয়োগকাৰী আহিছে ভাষণো ডাঙৰ ৰাখিছে কিন্তু প্ৰকৃতাৰ্থত কিমান কাৰ্যকৰী হয় বা কি হয়গে সেইখিনি আমি এতিয়াই ক'ব পৰা নাযাব কিন্তু বাকি আগৰ যিখিনি ৰেকৰ্ড আগৰ যিখিনি তথ্য আপোনালোকক দিলো সেইখিনি আপোনালোকে নিজে মনত পেলাই চাব যে সেইবিলাকৰ পৰা অসমত কিবা পৰিৱৰ্তন হৈছে নে কোনোবা ব্যক্তিৰ যদি পৰিৱৰ্তন হৈছে আমি নাজানো বহল পৰিসৰত অসমৰ জনতাৰ কাৰণে কিবা পৰিৱৰ্তন হৈছে নে আপোনালোকে নিজে ভাবি চাব এই গুটেখিনি মই ইতিমধ্যে ক'লোৱে যিখিনি তেওঁলোকে কোনেও নকৰা আগৰ কোনো চৰকাৰে গ্ৰহণ নকৰা যিখিনি অভিলেখ গঢ়িলে সেইখিনিৰ পৰা কিবা হ'ল নে গছপুলিৰ কথাটো আপোনালোকে জানে যে সেইটো সময়ত খৰাং সময়খিনিত গছপুলি ৰোৱাৰ কাৰণে বহুতবোৰ গছপুলি মৰিলে ঠাৰিয়ে ডালে ৰোৱাৰ কাৰণে গছপুলিবোৰ নহলো বহুতখিনি গতিকে সেই তেনে ধৰণৰ অভিলেখবিলাকে কাৰ কি লাভ কৰে আপোনালোকে নিজেই ভাবি চাব আয়োজক সকলৰ লাভ হয় যথেষ্ট পৰিমাণে লাভ হয় তেওঁলোকে যিসকল সাপ্লায়াৰ যোগানকাৰী সকলৰ লাভ হয় পেন্ডেল নিৰ্মাতা সকলৰ লাভ হয় গুৱাহাটীখন ৰঙীন কৰি তোলা হয় সেয়াও লাভ হয় কিন্তু সাধাৰণ মানুহৰ কি লাভ হয় আপোনালোকে এই বিষয়ে মন্তব্য কৰিব নমস্কাৰ ধন্যবাদ